মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পুনৰ পলায়ন কৰিছে কয়দীয়ে। পলায়ন কৰিছে জিয়াৰুল ইছলাম সুব্ৰত চৰকাৰ নামৰ দুই কয়দীয়ে। কাৰাগাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ সুযোগ লৈ পলায়ন কৰিছে কয়দীকেইটাই। পূৰ্বেও কাৰাগাৰৰ পৰা পলায়ন কৰিছিল কেইবাটাও কয়দীয়ে আৰু ঘটনাক কেন্দ্ৰ কৰি মৰিগাঁৱত চেপা উত্তেজনাই বিৰাজ কৰিছে। পুনৰবাৰ কৈছো, মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পুনৰ পলায়ন কৰিছে কয়দীয়ে আৰু অনুৰূপ ধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছিল। এইবাৰ পলাল দুটাকৈ কয়দী। জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ নামৰ দুই কয়দী পলায়ন কৰাৰ খবৰ আহিছে পোহৰলৈ। কাৰাগাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ সুযোগ লৈ বাৰম্বাৰ এনেদৰে কয়দীয়ে পলায়ন কৰা ঘটনা পোহৰলৈ আহে মৰিগাঁও কাৰাগাৰৰ পৰা। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ দিগন্ত ডেকাৰ এক প্ৰতিবেদন আছে। প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। মৰিগাঁও জিলা কাৰাগাৰ, এয়া হৈছে মৰিগাঁও জিলা কাৰাগাৰ আৰু এই মৰিগাঁও জিলা কাৰাগাৰৰ পৰাই যোৱা নিশা পুনৰ দুজনকৈ কয়দীয়ে পলায়ন কৰিছে। আৰু বৰ্তমান মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ বিচাৰিছোঁ। এয়া হৈছে মৰিগাঁও জিলা কাৰাগাৰৰ পৰিৱেশ। যিহেতু এবছৰ নহওঁতেই প্ৰায় 10 মাহ পূৰ্বে এই জিলা কাৰাগাৰৰ পৰাই 5জনকৈ কয়দীয়ে এই কাৰাগাৰৰ পৰা পলায়ন কৰিছিল আৰু সুবেষ্টনী ইমান ওখ দেৱাল বগাই আচলতে কয়দীসকল পলাইছিল আৰু যোৱা নিশাও তাৰ ব্যতিক্ৰম হোৱা নাই। দুজনকৈ কয়দীয়ে কেনেকৈ পলাবলৈ পালে। সুউচ্চ দেৱাল লগতে পহৰা চকী থকাৰ পিছতো আচলতে এনেধৰণে কয়দী পলোৱাটো এক ৰহস্যজনক ঘটনা হৈ পৰিছে। মৰিগাঁও আৰক্ষীৰ বাবে ই এক বিফলতাৰ কাৰণ হৈ পৰিছে। আৰু আচলতে চাবলৈ গ'লে আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবেই হওক বা জেল কৰ্তৃপক্ষৰ সোপাঢিলা নীতিৰ বাবে এনেধৰণে কয়দী পলোৱা পৰিলক্ষিত হৈছে। এয়া সামগ্ৰিকভাৱে মই দেখাবলৈ বিচাৰিছোঁ এটা পহৰা চকী, যিটো ওপৰত আচলতে নিৰীক্ষণ কৰিব লাগে, কিন্তু লাইট জ্বলি আছে, কিন্তু ওপৰত উঠাৰ ব্যৱস্থা নাই। যিসমূহ চিৰি আছিল সেই চিৰিসমূহ সম্পূৰ্ণ ভগ্নপ্ৰায় হৈ গৈছে। ইয়াত উঠাৰ ব্যৱস্থা নাই। এই টিঙৰ এটা জুপুৰি বনাই এনেধৰণে আচলতে ইয়াত পহৰাৰ ব্যৱস্থা কৰা হৈছে। এয়া হৈছে মৰিগাঁও কাৰাগাৰৰ পৰিৱেশ। আচলতে ওপৰত উঠি পেলাই নিৰীক্ষণ কৰিব লাগে চাৰিওসীমা। লাইটৰ ব্যৱস্থা পৰা আদি কৰি যিসমূহ আছে সেইসমূহ সম্পূৰ্ণ তথৈবচ। আচলতে এনেধৰণে ৰখীয়াৰ ব্যৱস্থা জেল কৰ্তৃপক্ষই কৰি থৈ দিছে। এখন চকী, এখন জেউৰা, এখন টিংপাতৰ মাজত এনেধৰণে থাকে। আচলতে চাবলৈ গ'লে এইটো যি চিৰি আছে, এই চিৰিটো সম্পূৰ্ণ ভগ্ন পায়। আচলতে ইয়াৰ ওপৰত উঠি আৰক্ষীয়ে ইয়াত পহৰাৰ ব্যৱস্থা কৰিব লাগে, ইয়াত ওপৰত থাকিব লাগে। কিন্তু আচলতে দেখা পোৱা গৈছে যে মৰিগাঁও আৰক্ষীয়ে বিগত 10 মাহ আগত 5টাকৈ কয়দী পলাই যোৱাৰ পিছতো আচলতে আৰু জেল কৰ্তৃপক্ষই কেনেধৰণে এই গাফিলতিৰ সৃষ্টি কৰিছে আৰু সম্পূৰ্ণ তেখেতসকলৰ গাফিলতিৰ বাবে আচলতে পুনৰ মৰিগাঁও জিলা কাৰাগাৰৰ পৰা দুজনকৈ কয়দী পলাবলৈ সক্ষম হৈছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যি দুগৰাকী যোৱা নিশা এই জেলৰ পৰা পলায়ন কৰিছে তেখেতসকলৰ নাম ক্ৰমে জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ। আৰু দুয়োগৰাকীয়ে দুৰ্ধৰ্ষ অপৰাধী। জিয়াৰুল ইছলামক কিছুদিন পূৰ্বে মৰিগাঁও আৰক্ষীয়ে বহিৰাজ্যত আটক কৰি মৰিগাঁও জেল হাজতলৈ প্ৰেৰণ কৰিছিল। ঠিক তেনেদৰে সুব্ৰত চৰকাৰ তেখেতো এক দুৰ্ধৰ্ষ অপৰাধী হিচাপে চিহ্নিত হৈ আছিল। আৰু সেই যি দুগৰাকীয়ে যোৱাকালি এই জেলৰ পৰা পলায়ন কৰিছে আচলতে সম্পূৰ্ণ মৰিগাঁও জেল কৰ্তৃপক্ষ জগৰীয়া, এয়া প্ৰমাণ হৈছে। আৰু আমি NB নিউজৰ দৰ্শকসকলক আমি নিশ্চয়কৈ দেখাইছোঁ পূৰ্বতেও মৰিগাঁও জেল কাৰাগাৰৰ পৰা কেনেধৰণে 5জনকৈ জেল হাজতীয়ে পলায়ন কৰিছিল আৰু সুউচ্চ দেৱাল পাৰ হৈ পেলাই পলায়ন কৰিছিল। উপযুক্ত যি পহৰাৰ ব্যৱস্থা, এই পহৰাৰ ব্যৱস্থা নথকাৰ কাৰণে আচলতে এনেধৰণৰ গাফিলতিৰ সৃষ্টি হৈছে। আমাৰ সতীৰ্থ দিগন্ত ডেকাই দেখুৱালে কি ধৰণেৰে জেল কৰ্তৃপক্ষৰ হেমাহিৰ বাবে বাৰম্বাৰ কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় কয়দী। ইয়াৰ পূৰ্বেও 5টাকৈ কয়দী পলায়ন কৰিছিল, তাৰে এজনৰ মৃত্যুও ঘটিছিল। আৰু এইবাৰ অনুৰূপ ধৰণেৰে দুজন কয়দী পলায়ন কৰাৰ খবৰ আহিছে জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।